নমস্কাৰ আমাৰ বিশেষ অনুষ্ঠান ডিৱাই আড্ডালৈ আপোনালোক আটাইকে মই মিতুৱে স্বাগতম জনাইছো আজি আমি উপস্থিত আছো ডিমোত আৰু ডিমোৰ এয়া হৈছে নিতাই পুখুৰী হেমচন্দ্ৰ দেৱগোস্বামী মহাবিদ্যালয় 1965 চনতে স্থাপন কৰা হৈছিল এই মহাবিদ্যালয়খন আৰু এই মহাবিদ্যালয়খনৰ গৰিমা বৰ্তমান পৰ্যন্ত অটুট আছে আৰু এই মহাবিদ্যালয়খনৰ অধ্যাপক অধ্যাপিকা অধ্যক্ষ সকলো আমাৰ মাজত আছে লগতে মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল আজি আমাৰ মাজত উপস্থিত আছে তেওঁলোকৰ হৈতে আমি কথা বতৰা পাতিম লগতে ডিমোৰ একাংশ স্থানীয় লোক আমাৰ হৈতে আছে স্থানীয় ৰাইজৰ হৈতে আমি বহুখিনি কথা পাতিবলৈ যত্ন কৰিম প্ৰথমে মই আহিব বিচাৰিছো আমাৰ এই অনুষ্ঠানত কিন্তু বহুখিনি সাংস্কৃতিক কাৰ্যসূচী আছে নিশ্চয় দৰ্শকে জানিব বিচাৰিব যেটো 1965 চনতে স্থাপন কৰা হৈছিল এইখন মহাবিদ্যালয় আৰু এই মহাবিদ্যালয়খনৰ বহুখিনি সুনাম আছে সমগ্ৰ অসমতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বহুখিনি সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে এই মহাবিদ্যালয়খনে আৰু সেই গুণ গৰিমা বৰ্তমান পৰ্যন্ত অটুট ৰাখিছে আমি অকমান তেওঁলোকৰ হৈতে কথা পাতিব বিচাৰিছো কেনেকুৱা লাগিছে আজি ছাত্ৰ ছাত্ৰীসকল ছোৱালীখিনিৰ কথাটো আচলতে সাউণ্ডটো বৰ বেছি শুনিছো ল'ৰাখিনিৰ জোচ নাই নেকি নিতাই পুখুৰী মহাবিদ্যালয়ৰ ল'ৰাখিনিৰ কি হ'ল মাত নাই যে মোৰ কাণখন বৰ বিশেষ একো হোৱা নাই বৰ বেছি সাউণ্ড পোৱা নাই আচলতে খুব ধুনীয়া ধুনীয়া ইয়াত ছোৱালী আছে হয় নেকি এখন মহাবিদ্যালয়ত খুব ধুনীয়া ধুনীয়া যুৱতীসকলে পাঠদান কৰে নেকি বা বহুত ধুনীয়া ধুনীয়া যুৱতী আছে নেকি তেনেকুৱা কথা শুনিছো মই ডিমোত অহাৰ পিছত হয় জানো কথাটো ল'ৰাখিনিৰ আচলতে বেছি সাউণ্ড ছোৱালী কি কয় ধুনীয়া ধুনীয়া ল'ৰাখিনি ভালনে ইয়াৰে নে বদমাছ ভালনে ভাল ল'ৰা আছেনে ভালেই ভালে ইমান মিহিকে কৈছে ন মৰি যাও লাগিছে একেবাৰে বদমাছ ল'ৰা আছেনে নাই ইয়াৰ মাজতে আছে 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 নামটো ল'ব পাৰিবা সাহস আছেনে লগা নাই দেখাত ক'বলৈ মানে একদম এদাই কাৰ সাহস আছে ইয়াৰ এইখন মহাবিদ্যালয়ৰ আটাইতকৈ বদমাছ ল'ৰাজনৰ নামটো ল'বলৈ কাৰ সাহস আছে কোনে হাত দাঙিব ক'ব পাৰিবনে আজি কিন্তু সেই সুযোগকণ দিছো নে একমাত্ৰ সুযোগ কোনোবাৰ যদি মনত আছে তেনেকুৱা কথা কৈ দিব পাৰে কোনোবাই ক'ব বিচাৰিব সেইফালে ল'ৰাখিনিৰ মাজত ল'ৰাখিনিয়ে বহু আগলৈকে সোমাই গৈছে আচলতে মই যাব পৰা অৱস্থাত নাই তথাপি চেষ্টা কৰিছো কোনে মাত দিছিলে এইফালে কোনে কৈছিলে কোন সকলোতকৈ বদমাছ একেবাৰে বদমাছ ল'ৰাটোৰ নাম কি কোন হয় আটাইতকৈ বদমাছ ল'ৰাজন ক'ত আছে চাওঁ আমি বিচাৰি পাওঁ নেকি কোন হয় আটাইতকৈ বদমাছ ল'ৰা কোন হয় ল'ৰা ইয়াৰ নাম কি আছিলে মোৰ লগত বিশ্ব কোন বিশ্ব আটাইতকৈ বদমাছ ল'ৰা বিশ্ব কি এনেকুৱা বদমাছি কৰিছিলা বদনাম হৈ গৈছে গোটেই কলেজখনত তোমাৰ বদমাছি মানে তেনেকৈ নহয় এই কেতিয়াবা ক্লাছ কৰিবলৈ মন নাযায় ছোৱালী জোকাওঁ তাৰপৰা আৰু ধুনীয়া ছোৱালী দেখিলে অকণমান চাবলৈ মন যায় চবেই লগৰবোৰ বেয়াও পায় আকৌ লগৰবোৰে হিংসা কৰে ধুনীয়া ছোৱালী দেখিলে চাওঁ নাই লগৰকেইটাই কয় মোক কেলৈ চাইছ বুলি তাৰপিছত গান গাওঁ ছোৱালীক দেখিলে গান ওলায় ছোৱালীক দেখিলে কি কোনটো গান ওলায় এতিয়া নতুন গান এটা ওলাইছে সেইটো কাৰণে চেনি 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 মোৰ বুকুত তুমি ললা এই গানটো গাই ছোৱালী জোকাই এইখন মহাবিদ্যালয়ৰ কিমান গৰাকী ছোৱালীক পতাব পাৰিছা এনে ছেমিষ্টাৰ ৱাইজত তেনেকৈ নাই বাকী ইভাগে খালি কোনে লাইক কৰে মই নাজানো কিন্তু চাই চবে এনে বেকাকৈ হ'লেও মোলৈ চাই যায় মানে সেই টাৰ্ণিংটো লওঁতে খুব কনফিডেন্স আছে দেই ল'ৰাজনৰ খুব কনফিডেন্স আছে তালৈ চাই যুৱকে লিষ্টত নাম ক'ব পৰা আছে নেকি কোন কিমানজনী এতিয়ালৈকে ফাৰ্ষ্ট ইয়াৰ শিল্পী শিল্পী আমাৰ মাজত আছে নেকি শিল্পী খুব লাজ কৰিছে দেই শিল্পী অকণমান এইফালে আহা শিল্পী লাজতে ৰঙা চিঙা পৰি গৈছে বেচেৰীজনী সকলো আছে সকলোখিনি ছাত্ৰ ছাত্ৰীৰ লগতে অধ্যাপক অধ্যাপিকা আছে কি কোৱা শিল্পী তাৰ নামটো কি আছিলে বিশ্ব কেনেকুৱাকৈ জোকাইছিলে বিশ্বই নাই বেয়াকৈ নাই জোকোৱা ভালকৈ জোকাইছিলে কেনেকৈ ভালকৈ জোকাইছিলে প্ৰথমতে ভণ্টি বুলিয়ে কৈছিলে ভণ্টি বুলি কোৱাৰ পিছত তাৰপিছত কি ক'লে
কেনেকৈ আগবাঢ়িল কথাখিনি না আগবঢ়া নাই আগবঢ়া নাই কি কথা আগবাঢ়িব কি আছে কিমানখিনি আছে আগবাঢ়িবলৈ নাই ছিনিয়ৰ হয় বিশ্ব নহয় জানো গতিকে ভণ্টিয়ে হয় হয়নে গতিকে এইবাৰ ৰাখী বন্ধন আহি আছে নহয় এটা ৰাখী পিন্ধাই দিবা ঠিক আছে বিশ্বৰ ৰাখী পিন্ধিবলৈ সাজুনে সাজু এইফালে ৰাখী পিন্ধিবা পিন্ধিম শিল্পীক জোকাইছে ভণ্টি বুলি ৰাখিও পিন্ধিব বিশ্বৰ ওচৰলৈ আহিম বিশ্ব যিমানখিনি লিষ্টত নাম আছে গোটেইখিনি তুমি একত্ৰিত কৰা আমি আহিম তোমাৰ মাজলৈ কিন্তু অনুষ্ঠান ইতিমধ্যে আমি আৰম্ভ কৰিছোঁ এইখন মহাবিদ্যালয়ৰ এটি বিশেষ সংগীতেৰে এই মহামন্দিৰত আমি জ্ঞানৰ বন্তি জ্বলাওঁ মন আকাশৰ আন্ধাৰ ৰাখি পোহৰৰ জয় গান গাওঁ পোহৰৰ জয় গান গাওঁ জ্ঞানৰ বন্তি জ্বলাওঁ জ্ঞানৰ বন্তি জ্বলাওঁ মহামন্দিৰত আমি জ্ঞানৰ বন্তি জ্বলাওঁ মন আকাশৰ আন্ধাৰ ৰাখি পোহৰৰ জয় গান গাওঁ পোহৰৰ জয় গান গাওঁ জ্ঞানৰ বন্তি জ্বলাওঁ জ্ঞানৰ বন্তি জ্বলাওঁ সাধকৰ সাধনাৰে আজি জ্ঞানৰ মন্দিৰ উঠিছে উজলি ভক্ত সাধকৰ সাধনাৰে আজি জ্ঞানৰ মন্দিৰ উঠিছে উজলি সংকীৰ্ণতাৰ প্ৰাচীৰ ভাঙি সংকীৰ্ণতাৰ প্ৰাচীৰ ভাঙি প্ৰগতিৰ গীত আওৰাও প্ৰগতিৰ গীত আওৰাও পোহৰৰ জয় গান গাওঁ পোহৰৰ জয় গান গাওঁ জ্ঞানৰ বন্তি জ্বলাওঁ জ্ঞানৰ বন্তি জ্বলাওঁ সৃষ্টি স্বপ্ন আঁকি সৰগৰ জ্যোতি নমায়ানি সৃষ্টিৰ সৃষ্টি স্বপ্ন আঁকি সৰগৰ জ্যোতি নমায়ানি মহাজীৱনৰ মহামন্ত্ৰ মহাজীৱনৰ মহামন্ত্ৰ ইয়াতে ৰচো আমি ইয়াতে ৰচো আমি পোহৰৰ জয় গান গাওঁ পোহৰৰ জয় গান গাওঁ জ্ঞানৰ বন্তি জ্বলাওঁ জ্ঞানৰ বন্তি জ্বলাওঁ মন্দিৰত আমি জ্ঞানৰ বন্তি জ্বলাওঁ আকাশৰ আন্ধাৰ ৰাখি পোহৰৰ জয় গান গাওঁ পোহৰৰ জয় গান গাওঁ
জ্বলাও জ্ঞানৰ বন্তি জ্বলাও জ্ঞানৰ বন্তি জ্বলাও জ্ঞানৰ বন্তি জ্বলাও আমি ধন্যবাদ জনাইছোঁ আটাইকেইগৰাকী শিল্পীক আৰু এইখিনিতে আমাৰ মাজত আছে এই মহাবিদ্যালয়খনৰ অধ্যক্ষ ডক্টৰ সঞ্জীৱ বৰগোহাঁই ছাৰ মই আপোনাৰ ওচৰলৈ আহিছোঁ মই ইতিমধ্যে কৈছোঁ এই মহাবিদ্যালয়খন 1965 চনত স্থাপন কৰা হৈছিল নহয় জানো হেমচন্দ্ৰ দেৱ গোস্বামীৰ নামেৰে কি কাৰণত নামকৰণ কৰা হ'ল এই মহাবিদ্যালয়খন এই মহাবিদ্যালয়খনি যেতিয়া স্থাপিত কৰা হৈছিল সেই সময়ত আউনীআটীয় সত্ৰাধিকাৰ প্ৰয়াত হেমচন্দ্ৰ দেৱ গোস্বামীদেৱে তেখেতৰ বৈজ্ঞানিকতাৰ পৰিচয়েৰে এই মহাবিদ্যালয়লৈ যথেষ্টখিনি এক শকত অংকৰ ধন তেখেতে আমাক অনুদান হিচাপে আগবঢ়াইছিল আৰু সেয়ে এই অঞ্চলৰ ৰাইজে এই মহাবিদ্যালয়খনি তেখেতৰ নামত নামাকৰণ কৰিলে আপোনাক ধন্যবাদ জনাইছোঁ মই পুনৰ আপোনাৰ ওচৰলৈ আহিম কথা পাতিম কোন ইয়াৰত পৰা এবাৰ হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰ হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰ প্ৰথমবাৰৰ কাৰণে এইখন মহাবিদ্যালয়ত এডমিশ্যন লৈছা নামভৰ্তি কৰিছা কেনেকুৱা লাগিছে মহাবিদ্যালয়খনৰ যি শৈক্ষিক পৰিৱেশ কেনেকুৱা লাগিছে তোমাৰ মোৰ বহুত ভাল লাগিছে মই এই কলেজলৈ এবাৰ প্ৰথম আহিছোঁ আৰু প্ৰথম আহি এয়া মোৰ ফাৰ্ষ্ট অভিজ্ঞতা মই ফাৰ্ষ্ট এনেকুৱা অনুষ্ঠান উপভোগ কৰিছোঁ বহুত ভাল লাগিছে কোনগৰাকী বাইদেউক সকলোতকৈ ভাল লাগে এই মহাবিদ্যালয়খনৰ সকলো বহি আছে কিন্তু দেই অকণমান ভাবি চিন্তি ক'বা মোৰ সকলো বাইদেউকে ভাল লাগে তাৰ মাজত খুব ভাল বহুত বেছি ভাল কাক লাগে ইংলিছ বাইদেউ তেওঁৰ নামটো ইৰা মেম ৰিয়া মেমক আমি পাম নেকি অকণমান মাজত আমাৰ সৈতে ৰিয়া মেম আছে নেকি আমাৰ মাজত ৰিয়া মেম অকণমান আগুৱাই আহিব লাগে মেম আপুনি ৰিয়া মেম স্বাগতম জনাইছোঁ অনুষ্ঠানৰ মাজলৈ আচলতে ৰিয়া মেমক ভাল লগাৰ কাৰণটো কি তোমাৰ পৰাই জানিব বিচাৰিম কি কাৰণত ভাল লাগে মোৰ ৰিয়া মেম বহুত ভাল লাগে এয়াই নহয় যে তেওঁ মোৰ ওচৰৰে ঘৰ কিন্তু সেই বুলিয়ে নহয় তেওঁ মানে তেওঁ ভাল লাগে ল'ৰাখিনিৰ কাক ভাল লাগে ৰিয়া মেমক ভাল লাগেনে মানে বাকী মেমখিনিক ভাল নালাগে চবফালে তেল মাৰিছে দেই এইফালে যাতে বেয়া নাপাওক মোক এইফালেও বেয়া নাপাওক কিন্তু ৰিয়া মেমক দেখোঁতে এনেকুৱা লাগিছে তেওঁৰ যেন খুব নাচ গান কৰি ভাল পায় গতিকে এটি গান হৈ যাওক নে কি ৰিয়া মেমৰ মুখেৰে নদী মাথো বৈ কালৈ কোনৰৈ বাধা দি ৰাখিব কোনে বাধা দি ৰাখিব কোনে নদী মাথো বৈ কালৈ কোনৰৈ বাধা দি ৰাখিব কোনে আছে সাগৰেৰে যাৰ ভাল পোৱা আছে সাগৰেৰে যাৰ ভাল পোৱা সাগৰেৰে মিলিব জানে বাধা দি ৰাখিব কোনে যাকে যাকে আহে যায় ধুমুহা লৰে জানো পাহাৰৰ ৰুখ গড় যাকে যাকে আহে যায় ধুমুহা লৰে জানো পাহাৰৰ ৰুখ গড় ধলে পাৰ ভাঙে জাজি ভাঙি আহে নৈয়ে বিঘিনি নেমানে বাধা দি ৰাখিব কোনে ধন্যবাদ জনাইছোঁ এইখিনি আমি নৃত্যৰ মাজলৈ আহিব বিচাৰিছোঁ এয়া মিচিং গোমৰাগৰ বাবে সাজু হৈছে এইসকল শিল্পী
গোস্বামী মহাবিদ্যালয় আৰু আমাৰ সৈতে আছে মহাবিদ্যালয়ৰ অধ্যক্ষ অধ্যাপক অধ্যাপিকাসকল আৰু লগতে ছাত্ৰ ছাত্ৰীসকল আৰু লগতে নিতাইপুখুৰীৰ একাংশ ৰাইজ আমাৰ সৈতে আছে আমি এই অনুষ্ঠানৰ মাজলৈ উভতি আহিম এইখিনি সময় হৈছে খন্তেক বিৰতিৰ পিছত আমি পুনৰ উভতি আহিছোঁ আমাৰ বিশেষ অনুষ্ঠান DY আড্ডা আৰু মই ইতিমধ্যে আপোনালোকক জনাইছোঁ আজি আমি উপস্থিত আছোঁ ডিমৌত হেমচন্দ্ৰ দেৱগোস্বামী মহাবিদ্যালয়ত আৰু মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল আজি আমাৰ মাজত আছে এয়া ঢুলীয়া আছে মহাবিদ্যালয়খনৰ ঢুলীয়াই পলাইছে কিহৰ কাৰণে পলাইছে কিয় বজাব লাগিব বুলি ভয় খাইছে নেকি নাই খোৱা ঢুলীয়াৰ কিন্তু পোচাকযোৰ অকণমান বেলেগ স্কুলৰ কলেজৰ ইউনিফৰ্মতে আছে সেয়া যেই নহওক ঢুলীয়া আমাৰ মাজত আছে নাচনী আছেনে নাই নাচনী আছে আমি নাচনীক বিচাৰিম অকণমান এইফালে বিহু গাব লাগিছিলে কোনে গাব বিহু গোৱা কোন আছে কোন আছে মহাবিদ্যালয়ৰ নে ছাৰ আছে ছাৰে বিহু গোৱাত এক্সপাৰ্ট নহয় গাঁৱৰ ল'ৰাবিলাকৰ লগত গাওঁ মাঘৰ বিহু জাল যোৱাই নাই সেইকাৰণে বিহু বিহু লাগি আছে গতিকে আজিতো গাব লাগিব এতিয়া গাই দিওঁ এতিয়া গাব কিন্তু এটা কথা যেটো ছাৰে বিহু গীত গাব মই ষ্টুডেণ্টখিনিৰ কথা নকওঁ শিক্ষাৰ্থীখিনিৰ কথা নকওঁ যেটো ছাৰে বিহু গাব ঢুলীয়া আছে বাইদেউসকলে নাচিব লাগিব আজি নাচনী এই মুকলি মঞ্চত নাচনী বাইদেউসকল আটাইকে কৰি বাইদেউ আহিব লগতে ষ্টুডেণ্ট আহিব হয় ষ্টুডেণ্টখিনি মই এতিয়া নকওঁ ষ্টুডেণ্টখিনি আহিব কিন্তু বাইদেউসকল আহিব লাগিব এতিয়া এইখিনিত বাইদেউসকল আহিব নাচিব ঐ বিহু কৰি থাকি ঐ বিহু কৰি থাকোঁতে ঐ পলুৱাই নিনিবা ঐ ভৰিব লাগিব এই চেনিমাই তোমালোকৰ ঘৰলৈ এই চেনিমাই সদায় যাব পাৰোঁ মই দেহে চেনিমাই যদি দিয়া মৰমৰ যদি দিয়া মৰমৰ মা এই চেনিমাই আমালোকৰ কলেজলৈ এই চেনিমাই আমালোকৰ কলেজলৈ দেহে চেনিমাই যদি অহা সদায় তেহেনো লাগিব ভাল এই চেনিমাই তোমালোকৰ ঘৰত এই চেনিমাই সদায় যাব পাৰোঁ মই এই চেনিমাই সদায় যাব পাৰোঁ মই দেহ চেনিমাই তেহেনো লাগিব তেহেনো লাগিব ঐ ৰঙালী হুৰু ও ভুমুকি মাৰিলে ও প্ৰকৃতি শুৱনি ও মৰম জান ও গাভৰু ঐ নাই জীৱনতে কোনা পলে জানো বুজিবা হাঁহিবানে কান্দিবা মোৰে দুখৰ বেদনা মোৰে দুখৰ বেদনা নাই জীৱনতে কোনা কোনো নাই বনাই মোৰে দুখৰ বেদনা মোৰে দুখৰ বেদনা বহকৈ ঐ চোতাল ভৰি চলাই নাচিবা তেহেনো দেখিব ভাল হেৰালা তেহেনো দেখিব তেহেনো দেখিব ভাল
গুৰু শিষ্যৰ এয়াই আচলতে সংযোগ আৰু বিতুল ছাৰ খুব বেছি ওখ মই এনেকৈ কথা ক'বলগীয়া হৈছে যি নহওক ভাল লাগিছে আপোনালোকৰ মহাবিদ্যালয়খনত অভিজিত বচ্চনৰ দৰে এগৰাকী ওখ ব্যক্তি আছে আপোনালোকে শিক্ষক হিচাপে পাইছে অধ্যাপক হিচাপে পাইছে ল'ৰাখিনিক অকণমান বিচাৰিছোঁ খুব উৎপতীয়া ল'ৰা কোনফালে আছে খুব উৎপতীয়া ল'ৰা কোন হয় মহাবিদ্যালয়খনৰ আচলতে ল'ৰাখিনিৰ কথা ক'লে পলাই যায় মই তেওঁলোকক বিচাৰি ইমান দূৰ যাব নোৱাৰোঁ গোটেই ল'ৰাখিনি উৎপতীয়া নেকি পলাইছে যে সেইফালে কিহৰ কাৰণে লাজুকীয়া বিশেষকৈ তেওঁলোকে লাজ কৰিছে চাগে আজি আপোনালোকৰ সহযোগিতাত হয়তো আগবাঢ়ি আহিব পাৰে তেওঁলোক কি আচলতে ইয়াৰ খুব বেছি উৎপতীয়া ল'ৰা কোনগৰাকী হয় তোমাৰ দৃষ্টিত আমি একচুৱেল চেপেটা বুলি মাতো দেই তাৰ নামটো সুভাষ চেপেটা 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 অকণমান আজিৰ কাৰণে একো নহয় চেপেটা পলাইছে বহু পিছলৈকে গৈছে চেপেটা চাগে আৰু কেতিয়াও মুখ নোলায় আৰু কোন আছে তুমি মাতা তোমাক ইয়ালৈ মতা হৈছে আহাচোন তুমি অকণমান লেডিজ মানে কেইটামান কেৰেক্টাৰ দেখুৱাবাহি বহুত ধুনীয়া লেডিজ কেৰেক্টাৰ দেখায় বহুত ভাল লাগে চব ছোৱালী তাৰ কাৰণে ফিদা একচুৱেল এইটো কেৰেক্টাৰৰ কাৰণে বহুত ধুনীয়াকৈ কয় সি তাক বাছ চেপেটাৰ আচলতে বহুত ডিমাণ্ড আছে চব ছোৱালীয়ে যদি ফিদা চেপেটাৰ খুব ডিমাণ্ড আছে ডিমাণ্ড 100% আছে বুলিয়ে ক'ব পাৰি তাৰ খুব ভাল নাম কি সুভাষ দত্ত সুভাষ মৰমত মাতিছে দেই ছোৱালীখিনিয়ে আৰু এবাৰ মৰমত মাতিব তোমাক আহি যাবা দেই সুভাষ খুব বেছি মৰমত মাতি দিয়াচোন কোনোবাই সুভাষক শিল্পী ভাল দেই খুব ভাল শিল্পী এইবিলাকত খুব ভাল কেতিয়াও পিছ পৰি নাযায় শিল্পীক খুব মৰমত সুভাষক মাতি দিয়াচোন যে সুভাষে যেন ৰ'ব নোৱাৰে লগে লগে দৌৰি আহে সুভাষ দাদা তোমাক ইয়াত মাতিছে আহা বেছি ষ্ট্ৰেইট হৈ গ'ল নেকি নুশুনিলে নেকি কোনে ক'ব পাৰিব খুব মিঠাকে এগৰাকী ক'ব পাৰিব সুভাষ তুমি ইয়ালৈ আহাচোন সুভাষ মৰিয়ে যাব নেকি এতিয়া আহিলে নে সুভাষৰ পিছত ছেকেণ্ড নাম কাৰ ল'ব পাৰি এইফালৰ মতে আচলতে সকলো ভালে এইফালে কোন হয় জিশান ক'ত আছা স্মলেষ্ট বয় আমাৰ কলেজৰ চবতকৈ সৰু ল'ৰা এইটো চাই লওক আহা কণমানিজনী আহা জিশান নহয় জানো দিশান অকণমান বিচাৰিছোঁ জিশান আচ্ছা জিশান এইফালে আহা কোন ইয়াৰত তুমি মই এবাৰ ফাৰ্ষ্ট ইয়াৰত নাৰ্চাৰী ষ্টুডেণ্ট বুলি ক'লেও ভুল নহ'ব চাগে মোৰ লগা নাই তেনেকৈ জিশান যে ফাৰ্ষ্ট ইয়াৰত পঢ়িব পাৰে কেতিয়া মেট্ৰিক পাছ কৰিছিলা মই 2017 চনত সঁচাকৈ মেট্ৰিক পাছ কৰি আহিছা নে ডাইৰেক্ট মানে 1 2 এনেকৈ পঢ়ি ডাইৰেক্ট কলেজত এডমিশ্যন লৈছা না মেট্ৰিক পাছ কৰি আহিছোঁ আচ্ছা তুমি জন্মৰ পৰাই মানে সৰু হয়নে পলাইছা যে মই মাৰিম নেকি তোমাক নামটো পলাইছা যে তুমি তোমাৰ খুব নাম আছে জিশানে কি কৰি ভাল পায় কি কৰা গান গোৱা কবিতা কি খেলি ভাল কি খেলা ক্ৰিকেট খেলোঁ ফুটবল খেলোঁ ক্ৰিকেট খেলোঁ বেডমিণ্টন খেলা কোন খেলিছা এতিয়ালৈকে কলেজত চেম্পিয়ন হৈছানে বেডমিণ্টনত কলেজত এবাৰ আহিছোঁ প্ৰথম আহিছাহে এবাৰ সেই জোচটো আছেনে নাই চেম্পিয়ন হবাই বুলি সুভাষ নহয় জানো চেপেটা বুলি কয় বেয়া পাইছা কোনফালে পলাইছিলা ক'ত লুকাইছিলা পলাই বিচনাৰ তল নে বেঞ্চৰ তল ডেস্কৰ তল কোন তলত কোনে বিচাৰি আনিছে বিচাৰি পাইছে চেপেটা কিহৰ কাৰণে তোমাক বোলে এনে জোকায় লগৰ বুলি কিহৰ কাৰণে কোনে আচলতে প্ৰথম এই নামটো দিছিলে ঘৰতে দিছিলে ঘৰতে চেপেটা বোলে ঘৰতে চেপেটা কলেজত আহি সুভাষ দত্ত তাৰপিছত সকলোৱে জানি গ'ল নামটো নিক নেম চেপেটা এতিয়া ৰাস্তা ঘাটেও ইহঁতে দেখিলে চেপেটা বুলিয়ে মাতে নেকি তুমি তেতিয়া ৰেছপন্স দিয়া নে মাতা নে মাতা ভাল পাওঁ সেইটো মাতিলে খুব ভাল ল'ৰা দেই চেপেটা বুলি ক'লেওতো লাজ নকৰে তেনেকৈ মাতে চেপেটাৰ কথা কৈছে তোমাৰ সতীৰ্থসকলে কৈছে তুমি বহুতৰ আচলতে মিমিক্ৰি কৰা নহয় জানো ইয়াত বাইদেউহঁত বহি আছে ছাৰহঁত বহি আছে কোনগৰাকী ছাৰৰ মিমিক্ৰি কৰিব বিচাৰিবা কোনগৰাকী ছাৰে কেনেকৈ ক্লাছ কৰে কেনেকৈ কথা কয় কাৰ কৰিব লাগে উজ্জীৱন ছাৰ প্ৰিন্সিপাল ছাৰৰ কৰিব লাগে আমাৰ সঞ্জীৱ ছাৰ বহি আছে পাৰিবাতো তেওঁৰ সন্মুখত সাহসকণ আছেনে নোৱাৰো
ছাৰ সন্মুখত বহি আছে কাৰণে তেওঁ কৰিবলৈ টান পাইছে কিন্তু ছাৰ একোটো নহয় আজি অনুমতি আছে ছাৰৰ পৰা অনুমতি মই লৈ লৈছোঁ একো নকৰে তোমাক তাৰ ৰিক্স মোৰ যদি কিবা হ'বলগীয়া হয় ছাৰৰ অকণমান ছাৰে কেনেকুৱা ধৰণে কি কৰে কেনেকুৱা খোজ কাটল কেনেকুৱা ধৰণৰ তেওঁৰ কথাৰ ভংগীমা অকণমান দেখুৱাই দিলে হ'ল সকলোৰে মাজত ক্লাছত কিন্তু সদায় দেখুৱাই থাকা তুমি সকলোৰে এক্টিং কৰি থকা সকলোৰে মিমিক্ৰি কৰা আজি মুকলিকৈ কিন্তু এই সুযোগকণ দিছোঁ দেই আৰু নাহিব কেতিয়াও নাই নোৱাৰোঁ নোৱাৰে সঁচাকৈ নোৱাৰে নেকি পাৰিব সকলোৰে আশা আছে কনফিডেঞ্চ আছে তোমাৰ ওপৰত তুমি কৰি দেখুওৱা চেপেটাই সেইখিনি পাৰিবই নোৱাৰোঁ আৰু কোন আছে ৰশ্মি মেমৰটো পাৰিবা ৰশ্মি মেম কোন গৰাকী হয় আমাৰ ৰশ্মি মেম আচ্ছা ঐ সুভাষ আহিলি নে ৰশ্মি মেম আছে নেকি আমাৰ মাজত তেওঁ আছে নেকি আমাৰ মাজত মেম হয়নে একজেক্ট হৈছেনে এনেকৈ কয়নে আপুনি আৰু এটা কোৱাচোন মেমে কোৱা ভাল লগা তেনেকুৱা লাইন দীঘলীয়া এটা বাক্য কোৱাচোন দীঘলীয়া গালি পাৰে নেকি কেতিয়াবা পাৰে কি কয় তেতিয়া মই ক্লাছলৈ নগ'লে গালি পাৰে কি কয় তেতিয়া তই কেলৈ ক্লাছলৈ অহা নাই বুলি কয় তেনেকৈ কয় চেপেটাৰ ঘূৰত নহয় মেমৰ ঘূৰত সেই বুলি কয় কোন এইফালে খুব কৈ আছে কাৰ ষ্টাইল দেখুৱাব লাগে কৈছে আৰু পলাইছে ইয়াৰ ল'ৰাখিনি খুব ভয় কৰেচোন যি নহওক আমি নৃত্যৰ মাজলৈ আহিব বিচাৰিছোঁ ইতিমধ্যে এগৰাকী ছাত্ৰী সাজু হৈ আছে তেওঁৰ নৃত্য পৰিৱেশন কৰিব ধন্যবাদ জনাইছোঁ তেওঁক আৰু এই অনুষ্ঠান আমাৰ অব্যাহত থাকিব বহুকেইটা আৰু কাৰ্যসূচী আছে অনুষ্ঠানৰ মাজলৈ আমি পুনৰ উভতি আহিম সময় হৈছে খন্তেক বিৰতিৰ পিছত আমি পুনৰ উভতিছোঁ আমাৰ বিশেষ অনুষ্ঠান DY আড্ডা আৰু নিতাই পুখুৰীত আজি আমি উপস্থিত আছোঁ এয়া হৈছে হেমচন্দ্ৰ দেৱগোস্বামী মহাবিদ্যালয় আৰু মহাবিদ্যালয়ৰ চৌহদত আজি এক উখল মাখল পৰিৱেশ সকলো ছাত্ৰ ছাত্ৰী লগতে স্থানীয় একাংশ ৰাইজ আমাৰ সৈতে আজি আছে আৰু এই মুহূৰ্তত মোৰ সৈতে আছে আপোনালোকৰ আটাইৰে মৰমৰ এগৰাকী শিল্পী অৰ্জুন সাহু ঝুমুৰ গীতেৰে আচলতে অসমৰ ইমূৰৰ পৰা সিমূৰ এটা সময়ত তেওঁ খলকনি তুলিছিল
আৰু বিশেষকৈ এগৰাকী খুব জনপ্ৰিয় অনাতাঁৰ শিল্পী মই অকণমান আপোনাৰ ওচৰলৈ আহিব বিচাৰিছোঁ আৰু লগতে আমাৰ সৈতে আন এগৰাকী শিল্পী আছে কুমাৰ ধ্ৰুৱ তেওঁৰ ওচৰলৈ আহিছোঁ কি ক'ব আজি এনেকুৱা ধৰণৰ এক পৰিৱেশ বা আচলতে আমাৰ মাজত এই অনুষ্ঠানত আমি আপোনাক পাইছোঁ সেয়া আমাৰ বাবেও এক সৌভাগ্য আজি এটা কাৰণে মই নষ্টালজিক হৈ পৰিছোঁ কেলেই এইখন কলেজৰ যিজন প্ৰিন্সিপাল তেওঁ মোৰ একালৰ সহপাঠী ডক্টৰ সঞ্জীৱ বৰগোহাঁই মই আৰু সৰ্বানন্দ একেলগে পঢ়া কানৈ কলেজত আজি তেওঁক পাই মই বেছি নষ্টালজিক হৈ গৈছোঁ সেইটো কাৰণে তেওঁক মই অথনি আহি লগ পালোঁ খুব আজি মই আনন্দিত আজি 32 বছৰৰ পিছত মই ডক্টৰ সঞ্জীৱক মই আজি লগ পাইছোঁ 32 বছৰৰ পিছত আমি 84তে মই BSc পাছ কৰি কানৈ কলেজৰ পৰা ওলালোঁ তেওঁ BA পাছ কৰি ওলালে সৰ্বানন্দ ওলালে তাৰপিছত আজি 32 বছৰ আমি লগ পোৱা নাছিলোঁ এইটো এটা খুব মানে মণিকাঞ্চন যুগ বুলিয়ে মই কৈছোঁ আৰু এই 32 বছৰৰ পিছত সঞ্জীৱ ছাৰেও যিহেতু আপোনাক লগ পাইছে তেওঁ খুব নষ্টালজিক হৈ পৰিছে তেওঁৰো এক স্মৰণীয় মুহূৰ্ত নিশ্চয়কৈ এই মুহূৰ্ত মোক মানে কথা হ'ল কি সঞ্জীৱে মোক সেই কানৈ কলেজতে পাইছিলে মই কেতিয়াবা বেষ্ট ছিংগাৰ হৈছিলোঁ মোৰ লগত কোনোবাই মানে গান গাই তবলা বজাই হেৰি কৰিছিলে গান এতিয়াও মোৰ আছে আৰু নামৰ পিছফালে সঞ্জীৱ আৰু সৰ্বানন্দই মোক এটা টাইটেল এটা দিছে অনাতাঁৰ শিল্পী বুলি মই নামৰ পিছফালে এইটো লিখিব পাৰোঁ সঞ্জীৱে মোক বহুত কৈ বোলে দুচ বোলে তই বোলে যা ৰেডিঅ' চেণ্টাৰত বোলে হেৰি কৰ এই কণ্ঠ পৰীক্ষাটো দে সেইটো কাৰণে মোৰ আজি নামৰ পিছফালে মই লিখোঁ যেই হওক আপোনালোকে দুই এজনে মোৰ দুই এটা গান শুনিছে গতিকে আমাৰ আজি এই অনুষ্ঠানত দৰ্শকে আৰু শুনিব বিচাৰিব আপোনাৰ কণ্ঠত গীত ধন্যবাদ মোৰ এটা খুব জনপ্ৰিয় গীত অসমত সেই কাৰ্গিলতো কোনোবাই শুনিছিলে মোক এজন আহি এদিন দাদাই ক'লে বোলে আপোনাৰ গান এটা শুনিলোঁ মই বোলো ক'ত তুমি শুনিলা বোলে কাৰ্গিলত মোৰ গান হয় বোলে ৰঙে তাতেও আপুনি বোলে সাজালে ৰঙে সাজাৰে এইটো আপোনালোকে শুনিছে আৰু এই গানটো পিছত দুই এজনে মোৰ ডুপ্লিকেট কৰিছে সেইটোও আপোনালোকে গম পায় মই ইয়াত বেছি হেৰি নকৰোঁ ৰঙে সাজাৰে ও রঙে সাজারে চারো আড়ে ভালে দেখো কেসন সুহান বিদেশি শাম দেখিল সুন্দর গো আসাম ও বিদেশি শাম দেখিল সুন্দর গো আসাম ঝোঁপা ঝোঁপা চাহা के बागान गली गली के सोनो सुहान হারিয়ার পাতায় সবার প্রাণ রসিকার মনে ঝুমর গান চারো আড়ে ভালে দেখো কে সোনো সুহান বিদেশি শাম দেখিল সুন্দৰ গো আসাম মই গানটো মোৰ বন্ধু ডক্টৰ সঞ্জীৱক মই উৎসৰ্গা কৰিলোঁ ধন্যবাদ জনাইছোঁ আপোনাকো আৰু মই ইতিমধ্যে জনাইছোঁ আমাৰ সৈতে আছে চাহ জনজাতিৰ বহুকেইটা গীত তেওঁ ইতিমধ্যে বহু সুন্দৰ সুন্দৰ তেওঁ কণ্ঠদানো কৰিছে লগতে তেওঁ শ্ৰব্য কেছেট বহুকেইটা উলিয়াইছে কুমাৰ ধ্ৰুৱ আমাৰ মাজত আছে সময় খুব কম আছে আপোনাৰ কণ্ঠত কেৱল গানহে শুনিব বিচাৰে दिल मोर पागल आवारा दिल मोर तोरे दीवाना दिल मोर पागल आवारा दिल मोर तोरे दीवाना तोके देखली যখন से তোর से प्यार হয়ে গেল রে दिल मोर पागल आवारा दिल मोर আমি ধন্যবাদ জনাইছোঁ কুমাৰ ধ্ৰুৱক তেওঁৰ খুব সুন্দৰ কণ্ঠ আৰু এইখিনিতে মই জনাইছোঁ আমাৰ নিতাই পুখুৰীৰ একাংশ স্থানীয় লোক আমাৰ সৈতে আছে বাইদেউসকল আছে তেওঁলোকে পৰিৱেশন কৰিব জোৰা নাম ৰাইজলৈ শ্ৰদ্ধা যাচি প্ৰথমে উৰুলি ৰাইজলৈ শ্ৰদ্ধা যাচি
প্ৰগতিশীল সমাজে জনাইছো আদৰণি প্ৰগতিশীল সমাজে জনাইছো আদৰণি নদীৰ পাৰৰ খৰালি কাকডোঙাৰ বৰালি নদীৰ পাৰৰ খৰালি কাকডোঙাৰ বৰালি DY 65 লগতে কৰোঁ আমি ধেমালি DY 65 লগতে কৰোঁ আমি ধেমালি পাহাৰৰে কুলিটি ভৈয়ামৰে জুৰিটি পাহাৰৰে কুলিটি ভৈয়ামৰে জুৰিটি নিতুৰাণীৰ লগতে আমি নুহচিনাকি নিতুৰাণীৰ লগতে আমি নুহচিনাকি বেজীৰ লগত বতিয়া আজি নিতাইতে হৈছে মিতুৰাণীৰ বিয়া বেজীৰ লগত বতিয়া আজি নিতাইত হৈছে মিতুৰাণীৰ বিয়া কিনো দিমেতিয়া এটি পিছকুলো এটি হুমুনিয়া কিনো দিমেতিয়া এটি চকুলো আৰু এটি হুমুনিয়া ধন্যবাদ জনাইছোঁ বাইদেউ, ধন্যবাদ জনাইছোঁ। কিন্তু মই বিয়া নহওঁ দেই, নিতাই পুখুৰীলৈ মই বিয়া নহওঁ। মোক কিহৰ কাৰণে বিয়া পাতিব বিচাৰিছে আপোনালোকে? কাঁহী বাতি জাপ জাপ কাঁহী বাতি জাপ জাপ সমাজত নিতুৱে মুখে কৰে কাপ কাপ কাঁহী বাতি জাপ জাপ কাঁহী বাতি জাপ জাপ সমাজত নিতুৱে মুখে কৰে কাপ কাপ উৰাজাহাজ উৰুৱাম য'তে ত'তে পেলোৱাম আজি নিতুৰাণীক ৰঙা নীলা দেখুৱাম উৰাজাহাজ উৰুৱাম য'তে ত'তে পেলোৱাম আজি মিতুৰাণীক ৰঙা নীলা দেখুৱাম বৰ চাহাবৰ বেহেৰা এ নিশাৰে চেহেৰা বৰ চাহাবৰ বেহেৰা এ নিশাৰে চেহেৰা শ্ৰীকৃষ্ণই বাঁহিতি মিতুৰাণীৰ হাঁহিতি শ্ৰীকৃষ্ণই বাঁহিতি মিতুৰাণীৰ হাঁহিতি কিনিলম যেন লাগিছে 2 টকামান পইচা দি কিনিলম যেন লাগিছে 2 টকামান পইচা দি চাউল চলা দি চালিলো বেয়া নাপাব দেই ধেমালিহে কৰিলো বেয়া নাপাওঁ সকলোৱে জানে জোৰা নামত এয়া ধেমালি আচলতে, আৰু মোক লৈ আপোনালোকে ধেমালি কৰিছে, মোক খুব ভাল পায় নহয় জানো? মহাবিদ্যালয়ৰ আৰু এগৰাকী ছাত্ৰী স্নিগ্ধা বৰা নহয় জানো, কি ক'বা? মই এটি ভূপেন্দ্ৰ সংগীত পৰিৱেশন কৰিম। কোমল শেৱালি কোমল হাঁহি হাঁহিয়ে হৃদয় ভৰিলে শুনাই এটি কিবা মিঠা বাঁহী শাৰদীয় চেনেহীৰে কঁকালিমান লাহি তোমাৰ কহুৱা কোমল শেৱালি কোমল হাঁহি
ধন্যবাদ জনাইছোঁ স্নিগ্ধাক সময় খুব কম আছে স্নিগ্ধাৰ খুব সুন্দৰ কণ্ঠ অনুষ্ঠানৰ শেষ মুহূৰ্তত আহি উপস্থিত হৈছোঁ বিতুল শইকীয়া ছাৰক আৰু অকণমান বিচাৰিছোঁ আমাৰ অনুষ্ঠানৰ মাজত বিতুল শইকীয়া ছাৰ য'তেই আছে আমাৰ অনুষ্ঠানৰ মাজলৈ তেওঁ আহিব লাগে ঢুলীয়াক বিচাৰিছোঁ খুব দুগৰাকী ঢুলীয়া আছিলে ঢুলীয়া দুগৰাকীক বিচাৰিছোঁ অনুষ্ঠানৰ শেষ মুহূৰ্তত সকলোৱে একেলগে নাচিব সকলোৱে একেলগে আনন্দ কৰিব